Good morning everyone. Sonrisa YouTube channel সকলোকে স্বাগতম জনাইছো। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো আমি। আজি আমি এতিয়া ওলাইছো মাজুলীলৈ যাবলৈ। পৃথিৱীৰ সৰ্ববৃহৎ নদীৰ দ্বীপ মাজুলী। মাজুলীৰ এতিয়া ৰাসৰ সময়, গতিকে ৰাসলৈ বুলি আমি ওলাইছো। মা আছে লগত, আমি এতিয়া যাম মাজুলীলৈ। গতিকে আপোনালোকে চাই থাকিব। মাজুলী আমি যিমান পাৰোঁ মানে সত্ৰ আৰু তাত যিবোৰ চাবলগীয়া ঠাই আছে সকলোবোৰ চাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। जैसे आज हम लोग जा रहे हैं माजुली, जो असम में है। सबसे बड़ा नदी का जो द्वीप है वहाँ जा रहे हैं। अभी राख का समय है, तो इसलिए राख महोत्सव देखने के लिए अभी हम लोग जा रहे हैं माजुली के लिए। तो आप लोग बने रहिए मेरे वीडियो के साथ। तब तक के लिए फिर मिलते हैं माजुली। এতিয়া আমি গোগামুখৰ পৰা গোগামুখৰ টাউন পালোহি। টাউনৰ পৰা এতিয়া আমি ঢকুৱাখানালৈ বুলি গৈ আছোঁ। এইটো ৰাস্তা गोगामुख टाउनर घुमाइसो। अभी हम लोग गोगामुख बोल के एक जगह है, तो वहाँ से होके अभी ढकुवाखाना के लिए जा रहे हैं। वहीं से हम माजुली पहुँच जाएंगे। আমি এতিয়া ঢকুৱাখানা পালোহি। সময় এতিয়া কেইটা হৈছে, 9টা বাজি গ'ল। ঢকুৱাখানা পালোহি। ঢকুৱাখানাৰ কথাটো সকলোৱে জানেই, কিহৰ কাৰণে বিখ্যাত। যি বহাগ বিহুৰ সময়ত যিটো ফাট বিহু হয়, সেই ফাট বিহুৰ কাৰণে ঢকুৱাখানা অঞ্চলটো ফেমাছ হয়। গতিকে আমি এতিয়া ঢকুৱাখানাৰ পৰা আৰু কিমান এঘণ্টামান লাগিব ন? কিমান সময় লাগিব? এঘণ্টা লাগিব। এইফালে স্নেহা টোপনি গ'ল নেকি? স্নেহা টোপনি গ'ল। এইফালে বোলে আমি মাজুলী সোমোৱাৰ ৰাস্তাটো পালোহি। মাজুলীলৈ স্বাগতম। जो माजुली जाने वाला जो रास्ता है ढकुवाखाना से यहाँ पहुँच गए हैं। तो यहाँ से अभी माजुली शुरू हो जाएगा। আমি এতিয়া জেংৰাইমুখ আহি পালোহি। জেংৰাইমুখৰ এখন টাউনেই হয়, সৰুকৈ অলপমান। আৰু বেছি সময় নাই। আমি প্ৰথমতে চাম চামগুৰি হাটত যিবোৰ সত্ৰ মুখাশিল্প আছে সেইখিনি পৰিদৰ্শন কৰিম। তাৰপিছত আমি অন্য সত্ৰসমূহলৈ যাম। আৰু ৰাস যিহেতু আজি গধূলি আছে, তো গধূলি আমি ৰাস চাবলৈ যাম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। শ্ৰী শ্ৰী কৃষ্ণ ৰাস যাত্ৰা মহোৎসৱৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ মাজুলী। আমি এতিয়া চামগুৰি সত্ৰ পালোহি। গতিকে দেখিছে চামগুৰি সত্ৰত য'ত মানে মুখা শিল্পৰ কাৰণে বিখ্যাত। আৰু এতিয়া কেইদিনমানৰ আগত মানে ব্ৰিটিছ সংগ্ৰহালয়তো এই মুখা শিল্প প্ৰদৰ্শন কৰা হৈছিলে। जहाँ पे जो मुखौटा का शिल्प यहाँ पे रखा जाता है, आप लोग वहाँ देख सकते हैं। हम दिखाएंगे अंदर जाके। तो अभी हम लोग पहुँच गए हैं सामग्री सत्र। तो यहाँ पे जो मुखौटा का कल्चर है, संस्कृति है, उसको बहुत अच्छे से दिखाया गया है। तो आप लोग देखते हैं मेरे साथ वीडियो को। আমাৰ মানে আপোনাৰ এই মুখাটো প্ৰথমতে এনেকৈ বাঁহৰ ফ্ৰেমটো বনোৱা হয়। ফ্ৰেমটো বনাই ইয়াৰ ওপৰত যিটো কলহ টেকেলি বনোৱা যে মাটিটো যে সেইটো দি পেলাই কাপোৰ মোৱা হয়। মোৱাই পেলাই ইয়াৰ গোবৰ, গৰু গোবৰ আৰু মাটি মানে 100%ত 70% গোবৰ থাকে, 30% মাটি থাকে। মাটিটো বেছি হ'লে ৱেটটো বাঢ়ি যায় যে,
তাতে সেইটো দি পেলাই চেপটো দিয়া হয় এইবিলাক এতিয়া চেপবিলাক দি থোৱা যে আছে এইটো এতিয়া হনুমান চেপটো দি এৰি থকা হৈছে তাৰপৰা আকৌ এইটো এতিয়া ইয়াৰ ওপৰত এইটো এতিয়া শুকাই যে গ'ল ইয়াৰ ওপৰত আকৌ মিহিকৈ আকৌ তৰপ লগোৱা হ'ব লগাই তাৰ ওপৰত আকৌ কুমাৰ মাটি দি কাপোৰ মাৰিব কাপোৰটো দুবাৰ থাকে তাৰপিছতে যেনিবা শুকুৱাই পেলাই কালাৰ ভিতৰত চাব পাৰিব ভিতৰত আছে ন ঠিক আছে থেংক ইউ আমি এতিয়া ইয়াতে দাদাজনে আমাক ক'লে কিদৰে মুখাসমূহ প্ৰস্তুত কৰা হয় মানে মুখাৰ প্ৰস্তুত কৰা কিছুমান প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াসমূহ তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰে সেইটো ক'লে আপোনালোকে যেতিয়া ভিডিঅ'টো চাব তেতিয়া দেখিব কিদৰে মুখা প্ৰস্তুত কৰে গতিকে আমি এতিয়া মুখা শিল্পৰ ভিতৰলৈ আহিছোঁ য'ত প্ৰদৰ্শনীৰ কাৰণে বনাই ৰাখিছে অলপচোন চাওঁ গোস্বামী শ্ৰী কুকান্ত দেৱ গোস্বামী এতিয়া আমি আছোঁ চামগুৰি সত্ৰৰ মুখা শিল্পৰ য'ত মুখা শিল্পৰ কাৰণে বিখ্যাত তাতে আছোঁ তো আপোনালোকে মই এতিয়া এজন তেখেতক লগ পালোঁ গোস্বামী দেৱক তেখেতে আপোনালোকক বুজাই ক'ব তো আহকচোন আমি এখেতৰ মুখেৰে শুনো হয় নমস্কাৰ মোৰ নাম ধীৰেন গোস্বামী মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া ল'ৰা হিচাপে এই মুখা শিল্পৰ লগত জড়িত হৈ আছোঁ আমাৰ হ'ল এখন চামগুৰি সত্ৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহই প্ৰতিষ্ঠিত এখন সত্ৰ আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আটা সেই চক্ৰপাণি আটাৰ ওচৰত ৰজাৰ চক্ৰধৰ সিংহই শৰণ লৈ সেই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে এজোপা বৃহৎকাৰৰ চামগছ আছিলে সেই চামগছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানত চিহ্নযাত্ৰা ভাওনাজুল দি মুখাকলাটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে আহোঁতে 2003 চনত এই মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে আমাৰ ভূপেন হাজৰিকাদেৱ সংগীত নাটকে মুক্ত হৈ সেই মুখা শিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে সেই সৌভাগ্যটো আমাৰ প্ৰথম তৃতীয় লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা এইখন আৰু আমাৰ মুখা বনোৱা পদ্ধতি প্ৰথমতে এইটো বাঁহৰ কাঠিয়ে কৰি লওঁ তাৰপিছত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ গৰু গোবৰে চেহা বনাওঁ আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰং এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয় আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ ইয়াত দেখিছেনে ভগৱন্ত দশৰ ওপৰত চতুৰ্থ অৱতাৰ এয়া নৰসিংহ অৱতাৰ এয়া বৰ মুখা বুলি কয় তাৰ কাষতে আছে এইবিলাক নৰসিংহ লটুকৰি মুখা বুলি কয় আৰু এইবিলাক হ'ল মুখ মুখা বুলি কয় এইবিলাক আমি যেতিয়া ভাওনা কৰোঁ এইটো আমি পিন্ধি দিওঁ আৰু এইবিলাক সম্পূৰ্ণ ৰাস ভাওনা এইবিলাকত ব্যৱহাৰ হয় এতিয়া বৰ্তমান ৰাস আমাৰ আজিৰ পৰা ৰাস যাত্ৰা আৰম্ভ হ'ব গতিকে ৰাসৰ কাৰণে বাহিৰত যে আমি ৰসাসুৰ বকাসুৰ চক্ৰবাদ এইবিলাক ৰাসত ব্যৱহাৰ হয় আৰু ইয়াৰ ৰামায়ণ কাহিনী এতিয়া আমি মুখা প্ৰদৰ্শনী কলা কেন্দ্ৰৰ পৰা ওলাই আহিবলৈ চাই আপোনালোকক দেখুৱাম তাত কি সমূহ মুখা বনাই ৰখা হৈছে বিভিন্ন ধৰণৰ
মানে ৰামায়ণৰ আৰু মহাভাৰতৰ আমি যিসকল ভগৱানক মানুহ তেওঁলোকৰ প্ৰতিমূৰ্তি বনাই ৰাখিছে আৰু ইয়াত মানে 40জন এতিয়ালৈকে মানুহে ইয়াতে ট্ৰেইনিং লৈ আছে তেওঁলোকে কৰে সেই তাৰ ওপৰত তেওঁলোকে শিকি আছে আৰু কিছুমান বস্তু গোবৰবোৰ ইয়াত ৰাখিছে তেওঁ বুজাই দিছিলে এই গোবৰসমূহেৰে মানে তেওঁলোকে কথাবোৰ প্ৰস্তুত কৰে আৰু ইয়াতে এইবোৰ দিয়া আছে এইটো আছে মাৰ্বল চকুৰ কাৰণে মাৰ্বল আৰু এইবোৰ খৰি হয় খৰিয়েদি এখন বনাইছে মুখখন এইবোৰ কালাৰ তেওঁলোকে ইউজ কৰিব अभी हम लोग जो मुखोटा कला केंद्र है सामुगुड़ी सफरी जहाँ बोलते हैं माजुली में वहाँ पर आप लोगों को दिखा है यहाँ के अंदर ही था वो सब सभी को बना के रखा है तो इसमें क्या क्या बनाया जाए तो गोबर होता है गोबर और मिट्टी से मिला के जो बनाता है ये देखिए यहाँ पे रखा हुआ है गोबर और ये है ये मिट्टी और ये आँखों के लिए तो मार्बल यूज किया है ये तार के लिए जो लकड़ी होता है लकड़ी को छोटा छोटा करके इसको इसमें बनाया है तो और जो कलर है कलर के लिए जो पेंट वो लोग यूज़ करता है वो सब भी रखा हुआ है देख सकते हैं गणेशा খাই যাম বুলি নহ'লে আকৌ ল'ৰালৈকে তালৈকে পৰি গ'ল দুলালদাৰ দোকানৰ পৰা আমি এতিয়া এটা ষ্টেপ আৰু এইফালে নিমপাতৰ কণী বনালা আৰু থাপনা আপোনালোকো যেতিয়া চামগুৰি সত্ৰলৈ আহিব তেতিয়া দুলালদাৰ দোকানত বস্তু কিনিব পাৰিব এতিয়া আমি সত্ৰ ভাগলৈ সোমাই গৈ আছোঁ সত্ৰৰ তাত নাম প্ৰসংগ চলি আছে अभी जो सत्र है उसके अंदर हम लोग जा रहे हैं वहाँ पे अभी जो नाम कीर्तन नाम प्रसंग है वो चल रहा है तो यहाँ से आप लोग या भक्ति और एक्चुअली अभी जो राग महोत्सव का समय है इसलिए बहुत भीड़ है और मतलब ये जो दुकान है रास्ते के किनारे ये सब लगाया है तो अभी अंदर हम लोग पहुँच गए हैं এতিয়া আমি ইয়াৰ পৰা চামগুৰি সত্ৰৰ যিভাগ নামঘৰ আছে নামঘৰৰ পৰা চাই ওলাই আহিলোঁ আৰু ইয়াতে এতিয়া আপোনালোকক যিগৰাকী মানে কৃষ্ণ ভগৱান দেখুৱালোঁ তেওঁ এজনী গায়ৰ সৈতে যিটো প্ৰতিমূৰ্তি দেখিছিলে ভগৱানৰ সেই প্ৰতিমূৰ্তি ভাগ অকল ৰাসৰ দিনাহে উলিওৱা হয় বাহিৰলৈ অন্য দিনা আপোনালোকে যদি আহে তেতিয়া দেখা নাপাব অকল বিশেষভাৱে ৰাসৰ দিনটোতহে সেই মূৰ্তিটো বাহিৰলৈ উলিয়ায় গতিকে আমাৰ সৌভাগ্য যে আমি প্ৰতিমূৰ্তিভাগ দেখা পালোঁ আজি আৰু আপোনালোককো দেখুৱালোঁ গতিকে ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব সন্দেশা ইউটিউব চেনেলটো চাই থাকক ভিডিঅ'সমূহ
ভালে ৰখি ৰখি সীমান্তক লগ পালো আমি এতিয়া আহি সীমান্তহঁতো আহি আছিলে লগ পালো আৰু ফালে মিছেছ আৰু মা আমি এতিয়া চামগুৰি সত্ৰৰ পৰা আহি এতিয়া গড়মূৰ সত্ৰলৈ বুলি আহি আছোঁ আৰু গড়মূৰ সত্ৰলৈ যোৱাৰ ৰাস্তাতে মানে আমাৰ এজন ফ্ৰেণ্ড মানে এখেতৰ ফ্ৰেণ্ড হয় তেওঁলোকৰ ঘৰো মানে ৰাস্তাতে পৰে আমি তাতো সোমাই যাম তেওঁলোকৰ ঘৰত এবাৰ সোমাই পেলাই তাৰপিছত আমি গড়মূৰ সত্ৰলৈ বুলি যাম সীমান্তৰ মা দেই সীমান্তৰ মা দাদা অৰবিন্দ মা বৌ কি নাম ইয়াৰ নাম অৰিঅ' 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 বিস্কুটটো নিচিনা কাৰণে এইফালে মাতিছে ছাৰ এইফালে ছাৰ মাতিছে মৰম কৰি দিছো যে মুখখন মিলিলে ভাল লাগে ये लोग फोटो देख रहा है शादी का निकालेगा फोटोज को नेपाली शादी का बोलो नेपाली शादी का टीका लगा दिया और আমি এতিয়া কলে যাম কমলাবাৰী সত্ৰলৈ যাম এই দিব্য দাদাহঁতৰ ঘৰৰ পৰা কমলাবাৰী সত্ৰ চাম আৰু ইয়াত কি কি আছে বাকীসমূহ যিমান মানে সময় মিলে আৰু মিলাই পেলাই চাম তাৰপিছত আকৌ ইয়ালৈ আহিম ৰাতি ইয়াতে ডিনাৰ কৰিম ডিনাৰ কৰি পেলাই আমি ৰাস চাবলৈ যাম এতিয়া আমি আউনীআটী সত্ৰলৈ বুলি গৈ আছোঁ তাত এখন মেলা হয় বুলি শুনিছোঁ গতিকে মেলা চাবলৈ গৈছোঁ আৰু তাৰ পৰা আহি আমি ৰাতি দিব্যদাহঁতৰ ঘৰত ডিনাৰ কৰি গড়মূৰ সৰু সত্ৰত ৰাস মহোৎসৱ উপভোগ কৰিবলৈ যাম গতিকে আপোনালোকে সকলোবোৰ দেখা পাব মোৰ মাজুলী পাৰ্ট 2 ভিডিঅ'টোত তেতিয়ালৈকে চাই থাকিব মোৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই